এতিয়া সময় উপযোগী বহুত সময় পাৰে হৈ গ'ল এটা টাই সংস্কৃতি সমাৰোহটো পাতাটো এতিয়া আমি বিশেষকৈ আমি আশা কৰি থাকোঁ বিশেষকৈ মানে আমাৰ যেটা 6টা জনজাতি আছে আহোম ফাকে খামজাং আইতন তুৰুং আমাৰ দুৰণীয়া তেনেকৈ আমি 6টা জনজাতিৰে সংমিশ্ৰণ হৈ আছোঁ এই জনজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ ককাইদেউজনে হৈছে আহোমৰ মানে আহোমে যেনেকৈ ধৰণৰ কৰিব বাকী আমাৰ জাতীয় বাকীবিলাকেও তেনেকৈ তেখেতৰ লগত চান্ধি যোৱা তেখেতৰ লগত একেলগে খোজ মিলাই যোৱাত মানে সদায় প্ৰস্তুতি হৈ থাকে গতিকে তেখেতসকলৰ এতিয়া আজি এটা সমাৰোহ পাইছে তাই ইউথ সন্মিলন পাতিছে ইয়াত 5 দিনকৈ পাতিব আমি আজি আমাক ইয়াত আমন্ত্ৰণ কৰাৰ কাৰণে আমি খুব ভাল পাইছোঁ আমন্ত্ৰণ নকৰিলেও খবৰ পায়েই আমি ইয়াত উপস্থিত থকা আমি ইচ্ছা কৰোঁ গতিকে আমি গোটেই জনজাতি যদি অসমৰ থকা যিমানবিলাক 6 জনজাতি যদি একগোট হ'ব পাৰে একেখন পতাকাৰ তলত যদি থিয় হ'ব পাৰে বহিব পাৰে খাব পাৰে তেতিয়া অসমখন আকৌ উন্নতিৰ পথত আগবাঢ়িব পাৰিব যেতিয়ালৈকে ভাগ ভাগ হৈ থাকিব তাই জনজাতি তেতিয়ালৈকে কেতিয়াও কোনো আমি আগবাঢ়ি যাব পৰা নহ'ব সকলোৱে পিছ পৰি থাকিব লগা হ'ব আমি তেনেকৈ আইতনো আমি আগবাঢ়ি যাব পৰা নাই মানে ফাকেবিলাকো আগবাঢ়ি যাব পৰা নাই খামজাং পৰা নাই আইতনে পৰা নাই তুৰুংবিলাকো তেনে আগবাঢ়ি যাব নোৱাৰাৰ কাৰণটো মূলতে হৈছে আহোমে যদি যি ধৰণে দেখাব যি গতিত দেখাব সেই গতিৰে যদি যাব পাৰে তেতিয়া আমি 6 জনজাতিটো লগ লাগি এটা ডাঙৰ অসম বৰ অসমখন আগৰ চুকাফাই তেতিয়া হাঁহিব মানে তেতিয়া চুকাফাই তেতিয়া আমাক সদায় আহ্বান কৰিব সদায় আমাক হাঁহিব ক'বা যে আজি মোৰ জনজাতি মোৰ ভাই ককাইবিলাক একগোট হৈছে আজি পথাৰত মানে তেখেতসকলে সম্বিত হৈ পিনি যিটো সংস্কৃতি সমাৰোহ পাতিছে তেখেতৰ চুকাফাই সদায় আমাক আশীৰ্বাদ দি থাকিব বুলি আশা কৰোঁ গতিকে আজি এইটো পাতিছে বৰ ভাল লাগিছে ইয়াত বহুতখিনি আমি সমাৰোহ হৈছোঁ গতিকে ভাল আমি সম্পূৰ্ণ জনগোষ্ঠীয় নিয়মেৰে আমি আজি এইটো কৰিছোঁ ইয়াৰ আগতে আমি এটা পূজা কৰিলোঁ আহোমৰ নিয়মত বানফ্ৰী পূজা বুলি কয় এইটো বানফ্ৰী চল ডাঙৰীয়া আৰু সেইখিনি হৈ গ'ল আৰু আমি আকৌ এটা আমি পূজা কৰিম এইটো বানফ্ৰী পূজা বুলি কয় আজি মানে আমাৰ এই নান্দনিক পৰিৱেশত এখন পথাৰৰ মাজত তাই সাংস্কৃতিক মহোৎসৱৰ যি আৰম্ভণি হৈছে সঁচাকৈ মই বহুত ভাল লাগিছে আমাৰ মানুহখিনি যদি একতা নহয় তেতিয়াহ'লে আমাৰ কি হ'ব আমি আগতেই বুৰঞ্জীতে পাইছোঁ যে একতা নহ'লে মানে আমাৰ ৰাজ্যখনো গুচি গ'লগৈ এদিন অসম গুচি গ'ল লোকৰ হাতলৈ গতিকে আমি একতা হ'ব লাগিব একতা হোৱাৰ লগে লগে আমি আমাৰ নিজৰ যি কৃষ্টি সংস্কৃতি পৰম্পৰা সকলোবোৰ মানে আমি আগৰ দৰে আকৌ ঘূৰাই আনিব লাগিব আজি আমাৰ ভান্তে ডাঙৰীয়া আহিছে তেখেতক মই ধন্যবাদ জনাইছোঁ কাৰণ তেখেতৰ নিচিনা এগৰাকী মানুহ আহি আমাৰ এই যি লাইখুটা পুতিলে আমাৰ এই মহোৎসৱখনি সফল হ'ব বুলি মই বিবেচনা কৰোঁ লগতে আমাৰ মানুহখিনি যিখিনি টাই জনগোষ্ঠীৰ যিখিনি মানুহ আছে সকলোৱে যেন এই মহোৎসৱত সহায় সহযোগ কৰে তাকে মই কামনা কৰিলোঁ আৰু আগন্তুক দিনতো তেনেকৈ আমি যাতে মিলিজুলি থাকিব পাৰোঁ সেইটোকে মই কামনা কৰোঁ নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে
আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনিভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।